ভাৰত স্বাধীন হোৱাৰ সময়ত অসম আমাৰ দেশৰ 10খন ৰাজ্যৰ ভিতৰত এখন আছিল। 50ৰ দশকত অসমৰ GSDP আছিল দেশৰ শীৰ্ষস্থানত, কিন্তু আজি অসম দেশৰ 28খন ৰাজ্যৰ ভিতৰত একেবাৰে তলৰ 5খন ৰাজ্যৰ ভিতৰত। সাধাৰণতে বিজ্ঞান প্ৰযুক্তিৰ বিকাশৰ লগে লগে সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱনত বা সমাজৰ জীৱনত উত্তৰণ ঘটে, কিন্তু বিজেপি চৰকাৰৰ শাসনকালত আমি দেখিছোঁ যে 50ৰ দশকত যিটো অৰ্থনৈতিক অৱস্থা অসমত আছিল, সেই অৱস্থাৰ পৰা গৈ অসম 28খন ৰাজ্যৰ ভিতৰত আটাইতকৈ তলৰ 5খন ৰাজ্যলৈ অসম পৰ্যবেক্ষিত হ'ল। কিন্তু আপোনালোকে সকলোৱে জানে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই যোৱা 8 বছৰ 7 মাহৰ কাৰ্যকালত সময়ছোৱাত এটা কথা বাৰে বাৰে তেওঁলোকে দোহাৰি আছে যে অসমক ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যলৈ আমি লৈ যাম, সেইবাবে আমাক ভোটদান কৰিব লাগে, আমাক সমৰ্থন কৰিব লাগে। কিন্তু বাস্তৱিকতে অসমৰ স্থান এইটো 28খনৰ ভিতৰত অসমৰ দেশৰ ভিতৰত অসমৰ স্থান দাৰিদ্ৰতাত 10 নম্বৰ, ভোকাতুৰ সূচাংকত 22 নম্বৰ, স্বাস্থ্যত আমি 25 নম্বৰ, শিক্ষাত আমাৰ স্থান 25 নম্বৰ, পৰিষ্কাৰ খোৱা পানীত আমি 22 নম্বৰত, কৰ্মসংস্থাপনত আমি 23 নম্বৰত। হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বানন্দ সোণোৱালে অসমক শীৰ্ষৰ 5খনলৈ নিব নোৱাৰিলে, আটাইতকৈ তলৰ 5খন ৰাজ্যলৈ অসমক স্থান দিলে।